আজি আমি কি পঢ়িম আজি পঢ়িম আমি ক্লাস 10 ৰ লাইট বা পোহৰ চেপ্টাৰটো হ'ব সো ইয়াত আমি কি চাম এটো চেপ্টাৰত চাই ফাৰ্স্ট লাইট কি বা পোহৰ কি চাম তাৰ পিছত আমি চাম যে লাইট বা পোহৰৰ কেমৰ লাইটৰ ৰিফ্লেকশন বা ৰিফ্লেকশন অফ লাইট বা আমাৰ কি কয় যে পোহৰৰ প্ৰতিফলন চাম আৰু যেতিয়া প্ৰতিফলন চাম তেতিয়া আমি কি চাম তাৰ লগতে চাম লেন্স মিৰৰ বা দাপন চাম ঠিক আছে মিৰৰ বা দাপন কি ধৰণৰ মিৰৰ পাও আমি বা আমি দাপন পাও ঠিক আছে টাইপ চাম আৰু যেতিয়া কি হৈছে দাপনত আমাৰ কি লাইট পৰে তেতিয়া আমি কি কেনেকুৱা ধৰণৰ আমি দেখাব বস্তুবিলাক ঠিক আছে কেনেকুৱা পৰিঘটনা দেখাব আমি হিবিলাক চাম তাৰ পিছত আমি কি চাম পোহৰৰ প্ৰতিফলন বা আমাৰ কি ৰিফ্লেকশন অফ লাইট চাম হ'ব সো তাত আমাৰ কি চাম ৰিফ্লেকশন অফ লাইটত চাম লেন্সৰ বিষয়ে তাত আমাৰ কি মানে কি ধৰণৰ আমি লেন্স দেখো আৰু সেই লেন্সৰ মাজে যেতিয়া লাইট যায় আমি কেনেকুৱা ধৰণৰ চেঞ্জেছ পাওঁ আমি সেইবিলাক চাম আৰু তাৰ লগতে আমি কি চাম কিছু ফৰ্মুলা চাম ঠিক আছে এটো চেপ্টাৰত যেবিলাক ফৰ্মুলা আছে আমি সেইবিলাক ফৰ্মুলা চাম আৰু সেইবিলাক ফৰ্মুলা কেনেকৈ ইউজ কৰিম আমি মানে বা কেনেকৈ ব্যৱহাৰ কৰিম সেইবিলাক ফৰ্মুলা ব্যৱহাৰ কৰি আমি কেনেদৰে আমি ক্যালকুলেশন বিলাক কৰিম ঠিক আছে আমি যদি আমাৰ এটা বস্তু দিয়া থাকে এটা বস্তু মানে যিকোনো এটা বস্তু এটা কি এটা জায়গাত আছে সো আমি তাৰ ইমেজৰ বিষয়ে পঢ়িম ঠিক আছে ইমেজ বা আমাৰ কি কয় আমাৰ প্ৰতিবিম্বৰ বিষয়ে পঢ়িম আমি প্ৰতিবিম্ব ক'ত পাম কি হিচাপত পাম আমি সকলোবিলাক এটো চেপ্টাৰত আলোচনা কৰিম আৰু আমি কি যে এটো চেপ্টাৰ যেতিয়া আমি আলোচনা কৰিম তেতিয়া আমি কি এনেকুৱা নহয় যে এটা ভিডিঅত আমি গোটেইখিনি চাম কাৰণ বহুত দীঘল চেপ্টাৰ হয়তো সো ইয়াৰ কাৰণে আমি কি যে অলপ টাইম দিব লাগিব আমি কি বহুত কিটা ভিডিঅত আমি কি অলপ এটা পাৰ্ট আমি গোটেইবিলাক বস্তু চাই যাম হ'ব সো যদি ভালদৰে পঢ়িব বিচাৰা তোমালোকে কি যে এটো মানে ভিডিঅ স্কিপ নকৰিবা আৰু ইয়াৰ লগতে যিবিলাক ভিডিঅ আগত আহিব সেইবিলাক ভিডিঅ ধুনীয়াকৈ চাই যাবা ঠিক আছে সো ফাৰ্স্ট মই কি কলো কি চাম ফাৰ্স্ট আমি কি যে লাইট কি বা পোহৰ কি চাম সো পোহৰ বা লাইট কি যদি আমি সিম্পল চাম এটা তোমালোক মোক দেখি আছা কিহৰ কাৰণে দেখি আছা কাৰণ ইয়াতে কি লাইট আছে বা কি পোহৰ আছে যদি পোহৰ নাথাকিলে হয় তেনেহলে কি আছিল সিম্পলি তো আন্ধাৰ হৈ গলে গোটেইবিলাক তোমালোকে কি মোক নেদেখিলা হয় বা এই ক্যামেৰাটো কি মোক ক্যাপচাৰ কৰিব নোৱাৰে কাৰণ কি তাতে কি নাই লাইট নাই সো লাইট আসলতে বস্তু কি সো লাইট আসলতে কি জানানে লাইট হৈছে এটা কি এনাৰ্জি সো লাইট আমাৰ কি আমাৰ কিটো হৈছে এটা এনাৰ্জি বা শক্তি ঠিক আছে লাইট আমাৰ কি কলো এনাৰ্জি বা আমাৰ কি শক্তি সো কি কলো লাইট এটা এনাৰ্জি বা শক্তি যেটো কি কৰিব পাৰে ট্ৰেভেল কৰিব পাৰে মানে কি যে এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰি হয় আৰু যেতিয়া এঠাইৰ পৰা আন ঠাইলৈ যায় ট্ৰেভেল কৰি আছে মানে গৈ আছে সো গৈ থকা বস্তুৰ কিটাৰ এটা স্পিড আছে বা এটা কিটাৰ বেগ আছে হয়নে সো ইয়াৰো এটা কি স্পিড বা এটা কি বেগ আছে লাইটৰ সো আৰু লাইটৰ যেটো স্পিড বা বেগ হয় সেইটো বহুত বেছি হয় সেইটো কি মানে জানানে 3 লাখ কিলোমিটাৰ পাৰ সেকেন্ড 3 লাখ কিলোমিটাৰ পাৰ সেকেন্ড মানে কি মানে 1 সেকেন্ডত লাইট 3 লাখ কিলোমিটাৰ দূৰলৈকে যাব পাৰে এইটো যদি টৰ্চ বুলি ধৰা মই জ্বলাই দিওঁ ইয়াৰ পৰা যেটো পোহৰ উৎপন্ন হ'ব ইয়াৰ এটা পোহৰ উৎপন্ন হ'ব পোহৰ মানে কি এনাৰ্জি মানে সো এনাৰ্জি বা শক্তি সো সেই শক্তিটো আমাৰ কি যে 3 লাখ কিলোমিটাৰ দূৰলৈ যাব কিমান সময় মাত্ৰ 1 সেকেন্ড সময় ঠিক আছে সো এতিয়া তোমালোক এটো নহইবা যে আমি টৰ্চটো জ্বলালেতো ইমান দূৰলৈকে লাইট নাযায় অলপমান যাই কেনে কি লাইট তুমি দেখা নোপোৱা হ'ব মানে দেখা নোপোৱা হৈ যাও সো সেইবিলাক বহুত ধৰণৰ কাৰণৰ কাৰণে সেইবিলাক হয় সেইবিলাকৰ পিছতকে এটা মই কমপ্লিট ডিটেইল ভিডিও মই অকন লাইটৰ ওপৰত বনাও যে লাইট কি মানে কমপ্লিট বস্তু আমি বুজিম ঠিক আছে সেইটো এটা সেপাৰেট ভিডিও হ'ব কিন্তু বৰ্তমান আমি এটো চেপ্টাৰত ইমানখিনি চাম যে যিখিনি আমাক লাগে আমাৰ কাৰণে যিখিনি প্ৰয়োজন আমি কেৱল সেইখিনি বস্তু চাম হল সো বুজিলা যে লাইট কি বুলি কলো লাইট হৈছে এটা কি এনাৰ্জি বা শক্তি যোনটো কি ট্ৰেভেল কৰিব পাৰে বা গতি কৰিব পাৰে আৰু ট্ৰেভেল কৰোতে বা গতি কৰোতে কিমান বেগেৰে কৰে এই 3 লাখ কিলোমিটাৰ প্ৰতি সেকেন্ড বেগেৰে কৰে হল আৰু এটা ইম্পৰ্টেন্ট কথা কি জানানে যেটা লাইট বুলি কও আমাৰ যিকোনো এটা বস্তু ট্ৰেভেল কৰিবা গতি কৰিবলৈ কি লাগে জানে এটা মিডিয়াম বা মাধ্যম লাগে কিন্তু লাইটৰ কথা যদি আমি কওঁ না লাইটৰ কাৰণে এনেকুৱা নহয় যে মিডিয়াম লাগে লাইটৰ কাৰণে বায়ু আছে বায়ু নাই কিবা বেলেগ আছে নাই কোনো কথা নাই যদি একো নাই শূন্য মানে একো নাই তাত সেইটো জায়গাৰ মাজেৰে কি জানে লাইট যাব পাৰে বা পোহৰ গতি কৰিব পাৰে ঠিক আছে সো বুজি পালা লাইট কি সিম্পল লাইট হৈছে আমাৰ কি এটা এনাৰ্জি যোনে ট্ৰেভেল কৰিব পাৰে আমাৰ খালি জায়গাৰে পাৰে বাৰু আৰু কিছুমান মিডিয়ামৰ মাজেৰে পাছ হ'ব পাৰে মানে গতি কৰিব পাৰে সিম্পল ঠিক আছে সো এটা ৰিফ্লেকশন কি জানে সো আমি লাইট কি বুজিলো হল সিম্পল আজি আমি অলপ ৰিভিউ এটা কৰিম আৰু সো যেতিয়া আমি ৰিফ্লেকশন অফ লাইট বুলি কওঁ পোহৰৰ প্ৰতিফলন বুলি কওঁ তেতিয়া কি হয় জানানে পোহৰ এনেকুৱা ধৰি লোৱা আৰু সদায় এটা বস্তু মনত ৰাখিবা যেতিয়া পোহৰ বুলি কওঁ ইটো এটা কিবা এটা সোর্স আছিল সোর্স বা আমাৰ কি উৎস ঠিক আছে সোর্স যা আমি কি উৎস বুলি কওঁ উৎস সো মানে কি ইয়াৰ পৰা লাইটটো কি উৎপন্ন হৈছে আমি ধৰি লও সান বুলি ধৰিলো সূৰ্যটো হল সূৰ্যটো কি লাইট দিয়ে বা পোহৰ দিয়ে
সো লাইটটো কি হৈছে ইয়াত উৎপন্ন হৈছে লাইট উৎপন্ন হৈছে মানে কি এটা এনাৰ্জি বা শক্তি উৎপন্ন হৈছে আৰু সেই শক্তিটো কি হৈছে ইয়াৰ পৰা এনেকৈ ট্ৰেভেল কৰি আছে মানে ইয়াৰ পৰা গতি কৰিছে যেতিয়া ইয়াৰ পৰা গতি কৰিছে ইয়াৰ এটা কি আছিল আৰম্ভণি পইণ্ট এটা আছে ষ্টাৰ্টিং পইণ্ট এটা আছে লাইট বা পোহৰৰ হয়নে মানে ইয়াতে ষ্টাৰ্ট হৈছে ধৰি ললো মই এইটো পইণ্টত লাইটটো ষ্টাৰ্ট হৈছে তাৰ পৰাই গতি কৰি আছে তাৰ পৰা গতি কৰি থাকোঁতে কি জানে মানে ই আগলৈ গৈ থাকিব পাৰিব মানে কি ইয়াৰ কোনো অন্তিম পইণ্ট নাই বা আমাৰ কি ফাইনেল কোনো পইণ্ট নাই যে এইখিনি ইমানখিনি গৈ কেনে ৰৈ যাব সেনেকুৱা নহয় বুজি পাইছেনে মানে লাইট যেতিয়া যায় এনেকুৱা নহয় যে এইখিনি গ'ল গৈ কেনে ৰৈ যাব তেনেকুৱা নহয় যেতিয়ালৈ তাৰ এনাৰ্জি আছে তেতিয়ালৈ সি গৈ থাকিব বুজি পাইছেনে এনাৰ্জি বা শক্তি যিমানলৈকে থাকে চ' সেইকাৰণে আমি লাইটৰ কথা যেতিয়া কওঁ তেতিয়া আমি তাক কিহেৰে বুজাওঁ মানে এনেকুৱা এৰো মাৰ্কেৰে বুজাওঁ এৰো মাৰ্ক বা কাৰ চিহ্নেৰে বুজাওঁ লাইটক কিহৰ কাৰণে কাৰণ কাৰ চিহ্নেৰে আমি কি কাক বুজাওঁ যাৰ আমাৰ কেইটা আৰম্ভণি বিন্দু আছে কিন্তু তাৰ অন্তিম বিন্দু বা অন্তিম পইণ্ট নাই ঠিক আছে সেইকাৰণে আমি লাইটক কিহেৰে বুজাওঁ কাৰ চিহ্নেৰে বুজাওঁ ওকে চ' এতিয়া আমি কি চাওঁ জাষ্ট চিম্পল এবাৰ ৰিফ্লেকশ্যনৰ কথাটো আমি জাষ্ট ৰিভিজন কৰিম আমি নেক্সট ক্লাছত ৰিফ্লেকশ্যন ভালদৰে পঢ়িম বা আমি প্ৰতিফলন ভালদৰে পঢ়িম নেক্সট ক্লাছত আমি কি চাম প্ৰতিফলন চাম তাৰপিছত আমি প্ৰতিফলন চাম এনেকুৱাকৈ যাম কিন্তু আজি জাষ্ট এটা আমি ওপৰৰ পৰা চাওঁ যে কি হয় প্ৰতিফলন প্ৰতিফলন মানে কি হয় জানেনে চিম্পল আমি ক'লোঁ যে এটা লাইট এনেকুৱাকৈ আহি আছে এটা লাইট এটাকে এনেকুৱাকৈ আহি আছে মানে ইয়াত উৎপন্ন হৈছে এইটো আমি চ'ৰ্চ বুলি ক'লোঁ বা আমাৰ কি উৎস বুলি ক'লোঁ ইয়াৰ পৰা লাইটটো এনেকৈ আহি আছে আহি কেনে যিকোনো এটা মিডিয়াম বা মাধ্যমত পৰিলে বেলেগ এটা মাধ্যম ঠিক আছে প্ৰথমতে এইটো আমি ল'লোঁ বায়ু বুলি ল'লোঁ এয়াৰ বুলি ল'লোঁ ইয়াতে এয়াৰ বা বায়ু হয়নে বায়ুৰ মাজেৰে লাইটটো এনেকৈ আহি আছিলে আহি কেনে ধৰি ল'লোঁ যিকোনো এটা বস্তুত পৰিলে কিবা এটা ধৰি লোৱা আৰু যেনে মই বুলি ল'ব পৰা যিকোনো আৰু হয় যেতিয়া এইটোত পৰি কেনে লাইট কি হ'ব পাৰে জানে লাইটটো ইয়াৰ মাজেৰে কি হ'ব পাৰে সোমাই যাব পাৰে এনেকৈ হয় পাৰে নে নোৱাৰে লাইটটো কিবা এটা বস্তুত আহি পৰিলে বা পোহৰটো আহি পৰিলে পৰি কেনে তাৰ মাজেৰে সোমাই যাব পাৰে একো ডাঙৰ কথা নহয় হয়নে লগতে কি হ'ব পাৰে ই ইয়াত খুন্দ দেখাই কেনে ইফালে ঘূৰি যাব পাৰে এই দুটা কণ্ডিশ্যন হ'ব পাৰে নে নোৱাৰে বুজি পাইছা নহয় আৰু কিবা কিবি বহুত কিবা কিবি হ'ব পাৰে কিন্তু আমি চিম্পল এই দুটা কণ্ডিশ্যন আমাৰ কাৰণে দৰকাৰ হ'ব চ' লাইট আমাৰ কি হ'ব পাৰে ইয়াৰ পৰা আহিলে ইয়াৰ মাজেৰে সোমাই যাব পাৰে নেক্সট ইয়াত পৰি কেনে ই উল্টা ঘূৰি যাব পাৰে আকৌ আগৰ মাধ্যমলৈকে চ' এইটো আমি যিকোনো ক'ব পাৰোঁ এইটো ক'লোঁ আমি গ্লাছ বুলিও ক'ব পাৰোঁ ঠিক আছে চ' কি ক'লোঁ আহিলে ইয়াত পৰিলে এইটো মিডিয়ামত পৰিলে গ্লাছত পৰি ইয়াৰ মাজেৰে ই সোমাই যাব পাৰে ইয়াত পৰি ঘূৰি যাব পাৰে যদি ঘূৰি যায় লাইট বা পোহৰটো এনেকৈ আহিলে এটা মাধ্যমৰ মাজেৰে আহি আন এটা মাধ্যমত পৰি যদি ঘূৰি যায় তাক আমি কি বুলি কোৱা যায় তাক আমি কওঁ ৰিফ্লেকশ্যন বা প্ৰতিফলন বুলি কওঁ কাৰ প্ৰতিফলন লাইটৰ প্ৰতিফলন বা কি বুলি ক'লোঁ লাইটৰ ৰিফ্লেকশ্যন বা আমাৰ কি পোহৰৰ প্ৰতিফলন বুলি কয় মানে প্ৰতিফলন মানে কি যে চিম্পল লাইট আহি আছিলে এটা মাধ্যমৰ মাজেৰে আহি আছে আন এটা মাধ্যমত পৰিলে ই আগৰ মাধ্যমটোলৈ ঘূৰি গ'ল ইয়াক কি কয় প্ৰতিফলন চ' ইয়াক কি ক'ব যিটো এটা মাধ্যমৰ মাজেৰে আহি ইয়াৰ মাজত সোমাই গ'ল মানে এটা মাধ্যম বা মিডিয়ামৰ মাজেৰে আহিছে ছেকেণ্ড মিডিয়ামৰ মাজেৰে কি সোমাই গৈছে চ' ইয়াক কি কৈছে ইয়াক কয় প্ৰতিফলন চ' প্ৰতিফলন মানে কি যে পোহৰ বা লাইটটো আহিলে আকৌ আগৰ মাধ্যমলৈ ঘূৰি গ'ল কিহৰ কাৰণে ঘূৰি গ'ল বেলেগ এটা মাধ্যমত খুন্দা খাই কেনে ই ঘূৰি গ'ল যেনেকৈ আমি বল এটা কথা চাব পাৰোঁ আমি যদি আমি বল এটা অলপ ক্ৰিকেট বল এটা কথা ভাবোঁ বা যিকোনো এটা বল আমি ৱালখনত যদি মাৰি দিওঁ কি হয় ৱালখনত খুন্দা খাই বলটো ঘূৰি আহে হয়নে চ' এইটো এটা কি ৰিফ্লেকশ্যন সেইটো কি ৰিফ্লেকশ্যন বুলি কয় ৰিফ্লেকশ্যন মানে এনেকুৱা নহয় যে অকল ৰিফ্লেকশ্যন বা প্ৰতিফলন আমি কেৱল লাইটত দেখোঁ সেইটো নহয় ৰিফ্লেকশ্যন নৰ্মেল জীৱনত আমি প্ৰত্যেকটো বস্তু দেখা পাওঁ ৰিফ্লেকশ্যন মানে চিম্পল যে এটা বস্তু আন এটাত খুন্দা খাইছে খুন্দা খাই কেনে সি ঘূৰি আহিছে বাউন্স বেক হয়নে বাউন্স হৈছে হৈ কি উল্টা ফালে আহিছে আকৌ তাক আমি কি কওঁ ৰিফ্লেকশ্যন বা প্ৰতিফলন চ' লাইটৰ কাৰণে এইটো আমাৰ কি ৰিফ্লেকশ্যন অফ লাইট বা পোহৰৰ প্ৰতিফলন হ'ব আৰু যদি আমি চিম্পল সেই বলটোৰ কথা ভাবা বলটো যদি মই পানীত পেলাই দিওঁ পানীৰ মাজেৰে কি সোমাই যায় যাবনে যদি আমাৰ বলটো অলপ শিলগুটি এটা কথা ভাবা যদি পানীত পেলাই দিওঁ পানীৰ মাজেৰে সোমাই যাব চ' এইটো আমাৰ যদি লাইটৰ কাৰণে তেনেকুৱা হয় তাক আমি কি ক'ম ৰিফ্লেকশ্যন অফ লাইট বা আমি কি পোহৰৰ প্ৰতিফলন বুলি কওঁ কাৰণ লাইট বা পোহৰটো আহি আছে বেলেগ এটা মাধ্যমৰ মাজেৰে আহি কেনে আন এটা মাধ্যমৰ মাজেৰে সোমাই গৈছে হৈ যাব চ' আমি বুজিলোঁ কি ৰিফ্লেকশ্যন বুজিলা ৰিফ্লেকশ্যন বুজিলা হ'ব চ' নেক্সট ক্লাছত আমি কি চাম ৰিফ্লেকশ্যন অফ লাইট চাওঁ আৰু ৰিফ্লেকশ্যন অফ লাইটৰ কাৰণে আমাৰ কি হয় বা পোহৰৰ প্ৰতিফলনত আমাৰ কি হয় কিছুমান এনেকুৱা নহয় যে প্ৰতিফলন হওঁতে যেনি তেনি হৈ আছে সেইটো নহয় কিছুমান নিয়মী মানি চলে চ' কি নিয়ম মানি চলে আৰু কি হিচাপত হয় ইয়াৰ কাৰণে আমি কিছুমান ফৰ্মুলা পাওঁ হয়নে সেইবিলাক ফৰ্মুলা আমি কেনেকৈ পাওঁ আমি ফৰ্মুলা কেনেকৈ ইউজ কৰিম আমি নেক্সট ক্লাছত সকলোবোৰ চাম আৰু তাৰপিছত আমি কি চাম ৰিফ্লেকশ্যনৰ কথা চাম ঠিক আছে আজিলৈ ইমানে হ'ব